যদি আপোনাৰ পেজত এই অপশন এনাবল থাকে তেতিয়াহলে আপোনাৰ ভিডিও 100% ভাইৰেল হ'ব আৰু যদি আপোনাৰ পেজত এই অপশন থাকে তেতিয়াহলে আপুনি পইচা ইনকাম কৰিব পাৰিব আৰু যদি আপোনাৰ পেজত এই অপশন এনাবল থাকে তেতিয়াহলে আপোনাৰ পেজ সম্পূৰ্ণ ঠিক আছে ইয়েস গাইস আজি মই আপোনালোকক শিকাম কেনেকে আপুনি আপোনাৰ পেজত সঠিকভাৱে ভিডিও আপলোড কৰি ভাইৰেল কৰিব পাৰে আৰু কেনেকে চেক কৰিব আপোনাৰ পেজ ঠিক আছে নে নাই তো লেটস গেট স্টার্টেড দা ভিডিও যদি আপুনি ফেসবুকত ভাইৰেল হ'ব বিচাৰিছে ফেসবুকৰ পৰা পইচা ইনকাম কৰিম বুলি ভাবিছে আজিৰ এই ভিডিও আপোনাৰ কাৰণে ফ্ৰীতে শিকাই আছো 1 সেকেন্ডও স্কিপ নকৰিব এইবোৰ ভিডিও বহুত মূল্যৱান ভিডিও হয় নাজানো কোন ইউটিউবাৰে আপোনাক কি উপদেশ দিছে কিন্তু মই জাহিদে যিবোৰ উপদেশ দিম যদি তেনেকৈ আপুনি ইউজ কৰে বা ব্যৱহাৰ কৰে আপোনাৰ ফেসবুক তেতিয়াহলে আপুনি 30 দিনৰ ভিতৰত সাকসেস হ'ব ইয়েস মই আপোনালোকক শিকাম সঠিকভাৱে ভিডিও কেনেকৈ আপলোড কৰে আৰু আপোনাৰ পেজ কেনেকৈ চেক কৰিব আপুনি বিগত 2-3 বছৰ ধৰি ফেসবুকত কাম কৰি আছে আজিলৈ এটা ভিডিও ভাইৰেল হোৱা নাই কিয় হ'ব ভাই কিয় ভাইৰেল হ'ব আপোনাৰ ভিডিও আপুনি সঠিক নিয়ম নাজানে সঠিক টাইম নাজানে আপোনাৰ পেজ চেক কৰিব নাজানে কিন্তু জাহিদে আপোনালোকক শিকাব ভিডিও স্কিপ নকৰিব আৰু ভিডিওৰ আৰম্ভণিতে কৈছো যোনে সাবস্ক্ৰাইব কৰি ৰাখিব তেওঁলোকৰ লাভ গতিকে সাবস্ক্ৰাইব যদি কৰা নাই সাবস্ক্ৰাইব কৰক আৰু যদি আপোনাৰ পেজত কিবা ইস্যু আহিছে কিবা প্ৰবলেম আছে দেন আপুনি ডাইৰেক্ট মোক কেনেকৈ কন্টাক্ট কৰিব চাওক ডেসক্ৰিপচনত মোৰ টেলিগ্ৰামৰ চেনেল আছে সাবস্ক্ৰাইব কৰি ৰাখক আজি মই আপোনালোকক দেখুৱাই দিম লাইভ প্ৰুফ যে মই কেনেকৈ ভিডিও আপলোড কৰো আৰু মোৰ ভিডিও কেনেকৈ ভাইৰেল হয় যদি আপুনি এইটো ফলো কৰে আপোনাৰ ভিডিও 100% ভাইৰেল হ'ব তো ভিডিও অকনমান লং হ'ব বাট 1 সেকেন্ড স্কিপ নকৰিব এটা স্কিপ কৰিলে আপোনাৰ ভিডিও ভাইৰেল নহয় আপোনাৰ ভিডিও যদি আপুনি ভাইৰেল কৰিব বিচাৰে আপুনি 5টা কথা সদায় মনত ৰাখিব আপোনাৰ ভিডিও কোৱালিটি ভাল হ'ব লাগিব আপোনাৰ ভিডিওৰ ভয়েস কোৱালিটি ভাল হ'ব লাগিব আপোনাৰ ভিডিও এডিটিং ভাল হ'ব লাগিব আপোনাৰ ভিডিওৰ টেগ টাইটেল ডেসক্ৰিপচন আৰু থাম্বনেল সঠিক ব্যৱহাৰ কৰিব লাগিব আৰু 5 নম্বৰ যে আপুনি ভিডিও আপলোড কৰাৰ টাইম সঠিক হ'ব লাগিব তো আপুনি কেতিয়া ভিডিও আপলোড কৰিব হেকত দেখুৱাই দিম তো ভিডিও স্কিপ নকৰিব অকনমান লং হ'ব বাট গুটেইখিনি কথা আজি দেখুৱাই দিম আপোনালোকক তো ভিডিও আপলোড কৰাৰ আগতে আপুনি আপোনাৰ পেজটো এবাৰ চেক কৰকচোন যে আপোনাৰ পেজ ঠিক আছে নে নাই আপোনাৰ পেজৰ পৰা আপুনি পইচা ইনকাম কৰিব পাৰিব নে নাই বা আপোনাৰ ভিডিও ভাইৰেল হ'ব নে নাই হে আপোনাৰ পেজত নিজে চেক কৰিব পাৰিব তো কেনেকৈ চেক কৰিব মই আপোনালোকক দেখুৱাই দিম আপোনাৰ পেজ চেক কৰিবৰ কাৰণে আপোনাৰ ফেসবুক পেজ ওপেন কৰিব লাগিব মানে আপুনি প্ৰফাইল হওক বা পেজ হওক ওপেন কৰক এয়া সব স্ক্ৰিন ৰেকৰ্ড ভিডিও চাই আছে মই পেজ চেক কৰিম তো আপুনিও সেম প্ৰসেছত আপোনাৰ পেজটো চেক কৰক পেজ চেক কৰিবৰ কাৰণে প্ৰফাইলত ক্লিক কৰিব তাৰ পিছত প্ৰফেশনাল ড্যাশবোৰ্ডত ক্লিক কৰিব তাৰ পিছত ইয়াতে চাওক মনেটাইজেশন ইয়াতে ক্লিক কৰিব যদি মনেটাইজেশন ষ্টেটাছত গ্ৰীন টিক থাকে দেন আপোনাৰ পেজ ওকে আছে আপোনাৰ পেজত কোনো প্ৰবলেম নাই এতিয়া চেক কৰিম যে আপুনি পেজৰ পৰা পইচা ইনকাম কৰিব পাৰিবনে চেক কৰিবৰ কাৰণে সিম্পল ইয়াৰ ওপৰত টেপ কৰিব লাগিব টেপ কৰিলে আপোনাক দেখুৱাই দিব ইয়াতে চাওক your page is active and earning মানে আপোনাৰ পেজৰ পৰা আপুনি পইচা ইনকাম কৰিব পাৰিব ইয়াতে ফেসবুকে আপোনাক নিজে জনাই আছে তাৰ পিছত ইয়াতে তলত যদি চাই পেজ ষ্টেটাস ইয়াতে যদি ক্লিক কৰে দেখা পাব আপোনালোক পেজ ষ্টেটাস ৰিকমেন্ডেশন এক্টিভ আছে যদি আপোনাৰ ৰিকমেন্ডেশন এক্টিভ নাই আপুনি কমেন্ট কৰক আৰু যদি আপুনি কন্টেন্ট মনেটাইজেশন পোৱা নাই দেন কমেন্ট কৰক মাত্ৰ 15 দিনৰ ভিতৰত আপুনিও কন্টেন্ট মনেটাইজেশন টুলস পাব ওকে তো ৰিকমেন্ডেশন যদি আপোনাৰ এক্টিভ আছে তাৰ মানে আপোনাৰ পেজত আপলোড কৰা ভিডিও আজি নহয় 30 দিন পিছত আপোনাৰ ভিডিও 100% মিলিয়ন ভিউজ হ'ব মিলিয়ন ইয়া পেজ নিজে কৈ আছে আপোনাৰ পেজটো চেক কৰক এতিয়া সঠিকভাৱে কেনেকৈ ভিডিও আপলোড কৰিব ওকে প্ৰথমতে দেখুৱাই দিলো আপোনাৰ পেজটো কেনেকৈ চেক কৰে এতিয়া মই আপোনালোকক দেখুৱাই দিম ভিডিও কেনেকৈ আপলোড কৰে আপুনি কেনেকৈ আপলোড কৰে মই জানো আপুনি এনেকৈ আপলোড কৰে সিম্পল আপুনি পেজত আহে অহাৰ পিছত ইয়াতে হোৱাটছ অন ইয়োৰ মাইণ্ডত ক্লিক কৰি ভিডিও এড কৰি ভিডিও এৰি দিয়ে আপোনাৰ ভিডিও কেনেকৈ ভাইৰেল হ'ব সঠিক ব্যৱহাৰ কৰক ন ফেসবুকৰ এলগৰিথম হিচাপে আপুনি কাম কৰক তেতিয়া আপোনাৰ ভিডিও ভাইৰেল হ'ব আপুনি যা তা টাইমত ভিডিও আপলোড কৰিছে ভিডিও ভাইৰেল নহ'ব তো ভিডিও আপলোড কৰাৰ কাৰণে আপুনি ক্ৰোম ব্ৰাউজাৰ বা আপুনি যিকোনো ক্ৰোম ব্ৰাউজাৰত আপুনি আপোনাৰ ফেসবুকটো লগইন কৰিব প্ৰথমতে আপোনাৰ ফেসবুক একাউণ্ট লগইন কৰিব তো ফেসবুক একাউণ্ট লগইন কৰাৰ পিছত আপুনি যেতিয়া ফেসবুক একাউণ্ট লগইন কৰিব মোৰ ইয়াতে ফেসবুক একাউণ্ট লগইন কৰা আছে ইয়াতে চাওক মই যদি দেখুৱাই দিওঁ জাহিদ ভাই ইয়াতে ফ্ৰম আসাম আছে জাহিদ আহমেদ আছে জাহিদ আহমেদ হৈছে মোৰ প্ৰফাইল আৰু জাহিদ ভাই হৈছে মোৰ পেজ তো পেজটো সিলেক্ট কৰিলো এয়া মোৰ পেজ সিলেক্ট কৰা আছে তাৰ পিছত ইয়াতে চাব আপোনালোকে অকনমান চাব ক্ৰিয়েট ৰীল আপুনি বৰ্তমান ৰিলস আপলোড কৰক
30 দিনত 30টা ৰিলছ আপলোড কৰক, নিজৰ ভিডিঅ' আপলোড কৰক, ফান ভিডিঅ' আপলোড কৰক, বেলেগৰ মিউজিক কেনেকৈ আপুনি ইউজ কৰিব পাৰে সেয়াও মই আপোনালোকক দেখুৱাই দিম। অ'কে, তো যিহেতু মই ৰিলছ আপলোড কৰিম, এতিয়া মোৰ ৰিলছ আপলোড কৰাৰ টাইম, যিহেতু প্ৰত্যেক দিনে মই ৰাতি 7 বজাৰ আগতে মই ৰিলছ আপলোড কৰোঁ। তো আপুনি কেতিয়া আপলোড কৰিব সেয়াও মই কৈ আছোঁ। ইয়াত ৰিলছ ক্লিক কৰাৰ পিছত এয়া চাব, এইটো হৈছে সঠিক নিয়ম। এড ভিডিঅ'ত ক্লিক কৰি মোৰ ভিডিঅ'টো লৈ ল'লোঁ। তাৰ পিছত ইয়াতে মেইন বস্তু যিটো যে টেগ, টাইটেল, ডেছক্ৰিপশ্যন আৰু থাম্বনেইল, এই 4টা বস্তুৱে আপোনাৰ ভিডিঅ' ৰেংক কৰাব। হয়, আজি আপুনি আপলোড কৰাৰ পিছত আজি ভাইৰেল নহয়, কিন্তু 30 দিনত যেতিয়া 30টা ভিডিঅ' আপলোড কৰিব তেতিয়াহে আপোনাৰ ভিডিঅ'কেইটা ৰিকমেণ্ড কৰিব, মানুহৰ ওচৰত গৈ পাব। ঠিক আছে, তাৰপিছত ইয়াতে চাওক আপলোড ইমেজ, ইয়াতে চাওক আপলোড ইমেজ। আপলোড ইমেজত ক্লিক কৰি মই এতিয়া বেনাৰ লগাই দিম। থাম্বনেইল, এইটো থাম্বনেইল। তো চিম্পল থাম্বনেইল জানে আপোনালোক, এয়া মোৰ থাম্বনেইল লগাই দিলোঁ, অকণমান ইমজি দিছোঁ, আপুনি এনেকৈ দিব পাৰে। ঠিক আছে, তাৰপিছত ডেছক্ৰিপশ্যন। ডেছক্ৰিপশ্যনত কি লিখিম, যেনেকৈ মই ইয়াতে কৈছিলোঁ চৰকাৰী আপলোড কমপ্লিট, এতিয়া মই ডেছক্ৰিপশ্যন লিখিম। মোৰ টাইটেল ডেছক্ৰিপশ্যন লিখা হ'ল, এতিয়া মই টেগ দিম। টেগ কি দিম, তো টেগ মোৰ দিব লাগিব জাহিদ ভাই, যিহেতু মোৰ চেনেলৰ নাম জাহিদ ভাই। তাৰপিছত মই ইয়াতে হেছটেগ লগাম। এই যে মই যিকেইটা হেছটেগ লগাই আছোঁ, এইকেইটা হেছটেগ আপুনি সদায় ইউজ কৰিব। চাওক মই যেনেকৈ হেছটেগ লগাই আছোঁ, হেছটেগ লগালে কি হয়, আপোনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ চান্স 99% থাকে। তাৰ তলত ক্লিক কৰিলোঁ আৰু মোৰ ভিডিঅ' এতিয়া পাব্লিছ হৈ গ'ল। এয়া হৈছে ভিডিঅ' আপলোড কৰা সঠিক নিয়ম। আপুনি কেতিয়া ভিডিঅ' আপলোড কৰিব, চাওক আপুনি নিৰ্দিষ্ট এটা টাইম বাছি লওক, যে মই ৰাতি প্ৰত্যেক দিন ৰাতি 7 বজাত ভিডিঅ' আপলোড কৰোঁ। তো আপুনিও ঠিক তেনেকৈ এটা নিৰ্দিষ্ট সময় বাছি লওক, যাতে প্ৰতিদিন সেই তেনেকুৱা টাইমতে আপুনি ভিডিঅ' আপলোড কৰিব পাৰে। এনেকুৱা নহয় যে আজি আপুনি আপলোড কৰিছে ৰাতিপুৱা, কালি আকৌ দিনত আপলোড কৰিছে। তেনেকুৱা কৰিলে ফেচবুকৰ এলগৰিথামে আপোনাৰ ভিডিঅ' ভাইৰেল নকৰে। তো আপোনাৰ ভিডিঅ' আপলোড কৰা টাইম এটা থাকিব লাগিব। ছাপ'জ আপুনি ভিডিঅ' আপলোড কৰিব পাৰে প্ৰত্যেক দিন ৰাতিপুৱা 6টা বজাৰ পিছত, আপুনি 6টা বজাৰ পিছত আপলোড কৰি দিয়ক, বা 7টা বজাৰ পিছত আপলোড কৰি দিয়ক, তেতিয়া গোটেই দিন ভিডিঅ' আপোনাৰ চলি থাকিব। বা নাইবা আপুনি এইটোও কৰিব পাৰে, সন্ধিয়াৰ টাইমতো ভিডিঅ' আপলোড কৰিব পাৰে। তো এই যিকোনো দুটা টাইমৰ এটা টাইমত আপুনি ভিডিঅ' আপলোড কৰক, 30 দিনত 30টা ভিডিঅ' আপলোড কৰক। যদি আপোনাৰ ভিডিঅ' ভাইৰেল নহয় তেতিয়াহ'লে মোক জনাব। আজিলৈ এইখিনি। তো যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে দেন কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে, মই আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই কৰিম আৰু ভিডিঅ' বনাম।